নগাঁৱৰ পূব কাৱৈমাৰী ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি ড্ৰাগছ মাফিয়াৰ ভয়ত নগাঁও সদৰ থানাত এজাহাৰ দাখিল নগাঁৱৰ এখন গাঁৱত ড্ৰাগছ মাফিয়া আৰু মছজিদ কমিটিৰ লগত সংঘাত ড্ৰাগছ মাফিয়াই মুকলিকৈ মাৰণাস্ত্ৰৰ ভাবুকি গাঁওবাসীক ভয় ভাবুকি প্ৰদান কৰি শেষত আশ্ৰয় লৈছে আৰক্ষীৰ যাৰ পৰিত্ৰাণ বিচাৰি শনিবাৰে নিশা নগাঁও সদৰ থানাত ভিৰ কৰে গাঁওবাসীক ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে আৰক্ষীয়ে আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰথমে মন কৰক এই দৃশ্যলৈ কাৱৈমাৰী গাঁওবাসীৰ ৰাজহুৱা বিচাৰৰ ওচৰত হাতজোৰ কৰি 10টাকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছিল সভাৰ কেইদিনমান পাছতে সেই সৰবৰাহকাৰী কেইটাই মছজিদ পৰিচালনা সমিতিৰ লোকসকলক ভয় ভাবুকিৰ লগতে পিস্তল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে গাঁৱৰ ৰাইজ আৰু মছজিদ সমিতিয়ে উপায়ন্তৰ হৈ শনিবাৰে নিশা নগাঁও সদৰ থানাত উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ওপৰত এজাহাৰ দাখিল কৰে সৰবৰাহকাৰী কেইটা হৈছে মতিবুৰ ৰহমান নজৰুল ইছলাম চিৰাজুল ইছলাম আজিজুল হক ৰফিক আলী শফিক আলী ইছাবানু নাৰ্জিন বেগম আৰু মুমতাজ বেগম কিন্তু এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ বিক্ৰী কৰাৰ বাধা প্ৰদান কৰা লোককেইজনৰ ওপৰতহে ভুৱা এজাহাৰ দাখিল কৰিছে সৰবৰাহকাৰী কেইটাই বুলি জনাই ৰাইজে মছজিদ পৰিচালনা সমিতি আৰু গাঁৱৰ ৰাইজ উপায়ন্তৰ হৈ কাষ চাপে নগাঁও আৰক্ষীৰ পিছে গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰা ড্ৰাগছ মাফিয়া কেইটাক আটক কৰিবলৈ সক্ষম হ'বনে নগাঁও আৰক্ষীয়ে ৰাইজে বুজিছে ইয়াকে কোনো মানে শান্তি পোৱা নাই ইমান অত্যাচাৰ ইমান অপেন মানে বেজি লৈ থাকিব ড্ৰাগছ বেছি থাকিব কোনোবা যদি কমপ্লেইন কৰে কয় তহঁতক বোলো ঘৰতে পেলাই মাৰি এই মতিয়ে ল'ৰা মানে বেছি মানে উগ্ৰ মানে হেৰি আছে মতিৰ দুটা ল'ৰা আছে সেই দুটা মানে অপেন মানে মানুহক মানে মাৰি থাকিব আমাৰ গাঁৱত ড্ৰাগছৰ কাৰণে আমি মছজিদত আমি জমাত আহে বাহিৰৰ পৰা দূৰৰ পৰা দিল্লীৰ পৰা জমাত আহে আমি জমাত আহিলে আমি এনেকৈ সন্মিলন হৈ যাওঁ যে আমাৰ মছজিদত জমাত ৰাখিব নোৱাৰোঁ কিয় জমাত যেতিয়া আমি আহে দিনৰ কামৰ কাৰণে তেতিয়া মানুহক যেতিয়া নমাজ পঢ়িব বা বিয়া কামৰ কাৰণে দাৱাত দিয়ে তেতিয়া আহি পেলাই চাই কি সিহঁতে এই ড্ৰাগছৰ বেজি লৈ আছে মছজিদৰ চুকত কোনে মতি আৰু চিৰাজুল আজিজুল এইবিলাক তেওঁলোকে ড্ৰাগছ বেচে নিজে বেচে আৰু নিজৰ যিটো ল'ৰা আছে দুটা এটা নাম ৰফিক এটা নাম শফিক সেই দুইটা নিজে বেজি লয় আৰু এনেকুৱা অৱস্থা হৈছে সিহঁতৰ বেজি গাত নচলে কাৰণে সিহঁতে লেংকা হৈ নফচত বেজি লয় পিছত মোক ক'লে যে বাবা ক'ত গৈ আছোঁ মই ৰাইজৰ লগত গৈ আছোঁ থানাত যাবলৈ গৈ আছোঁ বাবা ঠিকেই আছে তই কিবা মাৰ্ডাৰ চাৰ্ডাৰ আবি যাবি হ'লে কেছকাল বেছি হ'লে তোৰ নামত আহিব তই এইটো চাই ল'বি মই কৈছোঁ হ'ব ঠিক আছে ৰাইজৰ লগত থাকিবলৈ যদি ফাঁচিব লাগে তো ফাঁচি যাম আৰু তেওঁলোকে ড্ৰাগছ বেচাৰ কাৰণে আপোনালোকে ৰাইজে মানা কৰিছিল নেকি মানা কৰিছিলোঁ বহুত দিন আগত মানা কৰিছিলোঁ 1 মাহ 1.5 মাহ আগত মানা কৰিছিলোঁ মানা কৰোঁতেতো আপোনাৰ আমাৰ ৰাইজৰ ওপৰত কেছ দিলে এতিয়া মিছা কেছ দিলে এটা কোনে দিছে এতিয়া আপোনাৰ মতিবোৰে দিছে সিহঁতৰ ল'ৰা আছে 6-7টামান সিহঁতৰ দিছে মাইকী মানুহ আছে বোৱাৰী আছে সিহঁতৰ নিজে দিছে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ